হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম অনলাইন ষ্টাডি। বন্ধুসকল, আজি আমি লুচেণ্ট জিকে 1000টা কুৱেশ্যনৰ পাৰ্ট 1 ভিডিঅ' লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সৰোজিনী নাইডু। নেক্সট হ'ল মাউণ্ট এভাৰেষ্ট দুবাৰ বগৰাই যোৱা প্ৰথম মহিলা কোন আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সন্তোষ যাদৱ আছিলে। নেক্সট কুৱেশ্যন হ'ল কাৰ দ্বাৰা ব্ৰহ্মবাস প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ ৰাইট এনচাৰটো হ'ল ব্ৰহ্মবাস ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিলে। আৰু হামী দয়ানন্দ সৰস্বতীৰ আদি নাম কি আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মূল শংকৰ আছিলে হামী দয়ানন্দ সৰস্বতীৰ আদি নাম। নেক্সট কুৱেশ্যনটো হৈছে বেদৰ পালে ঘূৰি যোৱা শ্লোগানটো কোনে দিছিলে? ইয়াৰ কাৰেক্ট এনচাৰ দয়ানন্দ সৰস্বতীয়ে বেদৰ পালেৰে ঘূৰি যোৱাৰ শ্লোগানটো দিছিলে। আৰু ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰ স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন হৈছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিলে? ভাস্কো দা গামা ভাৰতত আহিছিলে 1498 চনত। আৰু ভাস্কো দা গামা ক'ৰ পৰা আহিছিলে? ভাস্কো দা গামা আহিছিলে পৰ্তুগালৰ পৰা। নেক্সট কুৱেশ্যন হৈছে হাৱা মহল ক'ত অৱস্থিত? হাৱা মহল জয়পুৰত অৱস্থিত। নেক্সট হ'ল কোনজন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়? এনচাৰটো হ'ল গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন হৈছে শিখসকলৰ প্ৰধান উৎসৱ কোনটো? শিখসকলৰ প্ৰধান উৎসৱটো হৈছে বৈশাখী। নেক্সট কুৱেশ্যন হৈছে কোনজন মহান ব্যক্তিক লৌহ মানৱ বুলি কোৱা হয়? ইয়াৰ এনচাৰটো চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয়। নেক্সট হ'ল কোনজন মহাপুৰুষক নেতাজী বুলি কোৱা হয়? নেতাজী বুলি কোৱা হয় সুভাষ চন্দ্ৰ বসুক। আৰু দিল্লীৰ অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলৰ নাম কি? ইয়াৰ এনচাৰটো হ'ল বিজয় ঘাট। নেক্সট কুৱেশ্যন হৈছে মহাভাৰতৰ ৰচক কোন আছিলে? মহাভাৰতৰ ৰচক আছিলে মহৰ্ষি ব্যাসদেৱ। আৰু অৰ্থশাস্ত্ৰ নামৰ প্ৰথম গ্ৰন্থখন ৰচনা কৰিছিল কোনে? ইয়াৰ এনচাৰটো হ'ল চাণক্য। আৰু চাণক্যৰ আন এটাৰ নাম আছিলে কৌটিল্য। নেক্সট কুৱেশ্যন হৈছে জয় জোৱান জয় কিষাণ নামৰ শ্লোগানটো কোনে দিছিলে? ইয়াৰ এনচাৰটো হ'ল লাল বাহাদুৰ শাস্ত্ৰীয়ে। আৰু সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে? ৰাইট এনচাৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি। নেক্সট কুৱেশ্যনটো হৈছে সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে? ইয়াৰ ৰাইট এনচাৰটো হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিলে খচৰা সমিতিৰ অধ্যক্ষ। আৰু কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ল 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন হৈছে কোনখন দেশ সূৰ্য উদয়ৰ দেশ হিচাপে বিখ্যাত? ইয়াৰ এনচাৰটো হ'ল জাপানক সূৰ্য উদয়ৰ দেশ হিচাপে জনা যায়। আৰু কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হ'ব 8 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন হৈছে ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গোৱা হৈছে ক্ষেত্ৰফলৰ পৰা আটাইতকৈ সৰু। আৰু ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? ইয়াৰ এনচাৰটো কেৰেলাৰ বিখ্যাত উৎসৱ হৈছে ওনাম। আৰু নেক্সট কুৱেশ্যনটো হৈছে দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিলে? দিল্লী ভাৰতৰ ৰাজধানী হৈছে 1911 চনত। আৰু কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ কোনটো জাতীয় প্ৰাণী? ভাৰতৰ জাতীয় প্ৰাণী হৈছে বাঘ। আৰু ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিলে? ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিলে বুদ্ধগয়াত। নেক্সট কুৱেশ্যন হ'ল আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে হামী দয়ানন্দ সৰস্বতী। আৰু পাঞ্জাবী ভাষাৰ লিপি হ'ল ইয়াৰ এনচাৰটো হৈছে গুৰুমুখী হৈছে পাঞ্জাবী ভাষাৰ লিপি। নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ প্ৰান্ত কোনটো আছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কন্যাকুমাৰী। আৰু ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম সূৰ্য উদয় হৈছিলে? ইয়াৰ এনচাৰটো হ'ল অৰুণাচল প্ৰদেশত প্ৰথম সূৰ্য উদয় হয়। নেক্সট কুৱেশ্যন হৈছে কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ডায়েবেটিছ বেমাৰত ইনচুলিন ব্যৱহাৰ কৰা হয়। আৰু বিহু কোনখন ৰাজ্যৰ উৎসৱ? এইটো হ'ল অসমৰ। নেক্সট কুৱেশ্যন হৈছে আমলাত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? ইয়াৰ এনচাৰটো হৈছে ভিটামিন চি আমলাত প্ৰচুৰ পৰিমাণে পোৱা যায়। আৰু ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে উইলিয়াম বেণ্টিং। নেক্সট কুৱেশ্যন হৈছে
কোনখন দেশত কাগজ আৱিষ্কাৰ হৈছিলে? ইয়াৰ এনচাৰটো হ'ল চীন দেশত কাগজৰ আৱিষ্কাৰ হৈছিলে। আৰু গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিলে? ইয়াৰ এনচাৰটো হ'ল সিদ্ধাৰ্থ আছিলে গৌতম বুদ্ধৰ শৈশৱৰ নাম। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন আছিলে? এনচাৰটো হ'ল ৰাষ্ট্ৰপতি। আৰু কোনটো ভিটামিনৰ অভাৱত ৰতিনতা ৰোগ হয়? ইয়াৰ এনচাৰটো হ'ল ভিটামিন এৰ অভাৱত ৰতন্তি ৰোগ হয়। নেক্সট কুৱেশ্যন হ'ল পংগল কোনখন ৰাজ্যৰ উৎসৱ? পংগল হৈছে তামিলনাডুৰ উৎসৱ। আৰু গিদ্দ আৰু ভাংৰা কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ এনচাৰটো হ'ল পাঞ্জাৱৰ লোকনৃত্য হৈছে গিদ্দ আৰু ভাংৰা। নেক্সট হৈছে টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিলে? টেলিভিছন আৱিষ্কাৰ কৰিছিল জন অলিভি বেয়াৰ্ড। আৰু ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে? ইয়াৰ এনচাৰটো হ'ল ৰেজিয়া চুলতানা আছিলে ভাৰতৰ প্ৰথম মহিলা শাসক। নেক্সট কুৱেশ্যন হৈছে মাছে কিহৰ সহায়ত উশাহ লয়? এনচাৰটো হ'ল গিলছ। আৰু ইনকিলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিলে? এনচাৰটো ভগত সিঙে এই শ্লোগানটো দিছিলে। নেক্সট কুৱেশ্যন হৈছে জালিয়ানাবাগ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিলে? ইয়াৰ এনচাৰটো হ'ল 1919 চনত অমৃতসৰত হৈছিলে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বন্ধুসকল এইটো। 1939 চনত কংগ্ৰেছ ত্যাগ কৰি সুভাষ চন্দ্ৰ বসু কোনটো দল প্ৰতিষ্ঠা কৰিছিলে? এনচাৰটো হ'ল ফৰৱাৰ্ড ব্লকৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ এনচাৰটো হ'ল লালা লাজপত ৰায়ক পাঞ্জাৱ কেশৰী বুলি কোৱা হয়। আৰু কোনে চাৰ্চক হত্যা কোনে কৰিছিলে? ইয়াৰ এনচাৰটো হ'ল ভগত সিঙে কৰিছিলে চাৰ্চক হত্যা। নেক্সট কুৱেশ্যনটো হৈছে 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহত কোনে প্ৰথম প্ৰাণ আহুতি দিছিলে? এনচাৰটো হৈছে মংগল পাণ্ডে। বন্ধুসকল ভিডিঅ' যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।